আজি অদৌ অসম বিত্তীয় সাহায্যপ্ৰাপ্ত শিক্ষক সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰে। মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে অসমত চলি থকা ভেঞ্চাৰ বিদ্যালয়সমূহক 2005 চনৰ পৰা কিছুমান 2007-08 আৰু আন কিছুমানক 2010-11 চনত বিত্তীয় সাহায্যৰ লগতে এইসমূহ বিদ্যালয় কিতাপ পত্ৰ তথা ছাত্ৰ ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে। লগতে এইসমূহ বিদ্যালয়ত কৰ্মৰত ৰান্ধনীসকলক মাহে মাহে দৰমহা দি আছে। কিন্তু পৰিতাপৰ বিষয় এই যে অসম চৰকাৰে প্ৰাদেশিকৰণ আইন প্ৰণয়ন কৰিলে 2011 চনত আৰু উক্ত আইনখন সংশোধনীৰ নামত কিছু সংখ্যক বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰিলে, লগতে বিত্তীয় সাহায্য প্ৰদান নকৰিলে। সংবাদমেলখনত সন্থাই চৰকাৰক অনুৰোধ জনায় যে অতি শীঘ্ৰে 2011-13 চনৰ পৰা বঞ্চিত হোৱা প্ৰাথমিক বিদ্যালয়সমূহক বিত্তীয় সাহায্য প্ৰদানৰ লগতে প্ৰাদেশিকৰণ আইন সংশোধন কৰি 1-1-2013 পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাদেশিকৰণ কৰিব লাগে। লগতে সন্থাই কেইবাটাও দাবী উত্থাপন কৰে। এই বিষয়ে সন্থাৰ মুখপাত্ৰ আবুল হুছেইনে কয়, বিত্তীয় সাহায্যপ্ৰাপ্ত প্ৰতিখন বিদ্যালয় আইনৰ আওতালৈ আনি 1-1-2013 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে। 2012-13 চন আৰু 2013-14 চনৰ বিত্তীয় বৰ্ষত বিত্তীয় সাহায্য মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ, বিত্তীয় সাহায্য নোপোৱা সকলো প্ৰাথমিক বিদ্যালয়সমূহক বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিব লাগে। সকলো প্ৰাথমিক বিদ্যালয়সমূহত বিনামূলীয়া পাঠ্যপুথি, মূল্যায়ন বহি, ছাত্ৰ ছাত্ৰীৰ দুপৰীয়া আহাৰ, সাজ পোছাক, ইউনিফৰ্মৰ ব্যৱস্থা কৰিব লাগে। বিত্তীয় সাহায্যপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়সমূহক ৰান্ধনী গৃহ নিৰ্মাণৰ ধন অতি সোনকালে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। বিত্তীয় সাহায্যপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়সমূহক আন্তঃগাঁথনিক ধন মোকলাই দিব লাগে। আমি 2010-11 চনত বিত্তীয় সাহায্য লাভ কৰিছিলোঁ, কিন্তু প্ৰাদেশিকৰণ আইন যেতিয়া প্ৰণয়ন কৰাৰ পিছত আমাৰ 10 কোটৰ 2009-10 কোট সোমাই দিলে। সোমাই দিয়াৰ ফলত আমি 2010-11 চনত বিত্তীয় সাহায্য পোৱা সত্ত্বেও আমি আইনৰ আওতালৈ যোৱা নাই। আৰু গুৰুত্বপূৰ্ণ হ'ল 2012-13 চনৰ পৰা আমি 2010 চনত বিত্তীয় সাহায্য পাইছিলোঁ, অথচ 2012-13 চন আৰু 2013-14 চনৰ বিত্তীয় সাহায্যৰ পৰা বঞ্চিত আছোঁ। অথচ অসম চৰকাৰে এই পইচাটো মোকলাই দিছে, কিন্তু আমি শিক্ষা সঞ্চালকৰ পৰা এই পইচাটো পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে অতি সোনকালে যাতে আমাৰ এই বিদ্যালয়সমূহক বাকী থকা 2 বছৰৰ বিত্তীয় সাহায্য প্ৰদান কৰে আৰু লগতে এই বিদ্যালয়সমূহ আইনৰ আওতালৈ আনি প্ৰাদেশিকৰণ কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।